নমস্কাৰ আৰু জ্ঞান সেতুলৈ স্বাগতম। আহক আজি জিঅ'গ্ৰাফীৰ ক্লাছ নম্বৰ 3 আৰম্ভ কৰোঁ। অলৰেডি জিঅ'গ্ৰাফীৰ পাৰ্ট 1 এণ্ড পাৰ্ট 2 আমাৰ ইউটিউব চেনেলত আমি ৰিলিজ কৰি দিছোঁ। চ' যদি বোলে কোনোবাই পাৰ্ট 1 এণ্ড পাৰ্ট 2 চোৱা নাই তেতিয়াহ'লে চাই ল'ব পাৰোঁ। এণ্ড ইন both the parts আমি ডিছকাছ কৰিছিলোঁ ৱৰ্ল্ড জিঅ'গ্ৰাফী। ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ মাউণ্টেইন ছেকশ্যনটো আমাৰ অলৰেডি ডিছকাছ কৰা হৈ গৈছে ইন পাৰ্ট 1 এণ্ড 2। যদি বোলে চোৱা নাই আপোনালোকে আমাৰ ইউটিউব চেনেলত গৈ পেলাই চাই ল'ব পাৰে। আৰু আজি ক্লাছ 3ত আমি ইণ্ডিয়ান জিঅ'গ্ৰাফী ফালে আহিছোঁ আৰু ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ মাউণ্টেইন ছেকশ্যনটো আমি অকণমান ডিছকাছ কৰিবলৈ লওঁ আহক। গোটেইখিনি ইনফৰ্মেশ্যন আপোনালোকক MCQ ফৰ্মেটত দিয়া হ'ব। চ' মই যেতিয়াই কুৱেশ্যনটো কৈ যাম আপোনালোকে অকণমান ভিডিঅ'টো পজ কৰি পেলাই অকণমান সময় লৈ পেলাই ভাবিব যে শুদ্ধ উত্তৰটো কি হয়। এণ্ড আফটাৰ ডেট আপোনালোকে ভিডিঅ'টো আকৌ ৰিজিউম কৰি পেলাই কাৰেক্ট আনচাৰটো চেক কৰি ল'ব পাৰে অলং উইথ এক্সপ্লেনেশ্যন। চ' আহক আজি কুৱেশ্যন নম্বৰ 1ৰ পৰা ডিছকাছ কৰোঁ অফ ইণ্ডিয়ান জিঅ'গ্ৰাফী মাউণ্টেইনছ পাৰ্ট 1। Question number 1ত আমাক সুধিছে the highest mountain in India is ভাৰতৰ আমাৰ একেবাৰে হাইয়েষ্ট মাউণ্টেইনৰ কথা সুধিছেগৈ। এইখিনিতে মই কাৰেক্ট আনচাৰ কোৱা আগতে দুটা তিনিটা ইনফৰ্মেশ্যন দিব বিচাৰিছোঁ। ৱৰ্ল্ডৰ যদি মই হাইয়েষ্ট মাউণ্টেইনছৰ কথা কওঁ, ইণ্ডিয়া বুলিয়ে নহয় দেই, ৱৰ্ল্ডৰ যদি মই হাইয়েষ্ট মাউণ্টেইনছৰ কথা কওঁ, আমি জানো যে হাইয়েষ্ট মাউণ্টেইন ইন দি ৱৰ্ল্ড হৈ গ'ল মাউণ্ট এভাৰেষ্ট। এইটো আমি সকলোৱে জানো, এইটো হৈ গ'ল মাউণ্ট এভাৰেষ্ট। যদি বোলে পাৰ্ট 1 পাৰ্ট 2 চোৱা নাই এবাৰ চাই ল'ব, তাতে অকণমান মাউণ্ট এভাৰেষ্টৰ কথা ডিছকাছ কৰা হৈছিলে। মাউণ্ট এভাৰেষ্টৰ পিছত আহি যায় K2 আৰু তাৰপিছত নম্বৰ 3ত আহি যায় কাঞ্চনজংঘা। এই তিনিটাই হৈ গ'ল ৱৰ্ল্ডৰ টপ 3 হাইয়েষ্ট মাউণ্টেইন পিকছ। আৰু মাউণ্ট এভাৰেষ্ট অলদো ৱৰ্ল্ডৰ লাৰ্জেষ্ট হয়, কিন্তু তথাপিও মাউণ্ট এভাৰেষ্ট কিন্তু ইণ্ডিয়াত নাই। হিমালয়ান মাউণ্টেইন ৰেঞ্জ ইণ্ডিয়াত আমি অকণমান পৰ্চন আমি দেখা পাম, বাট মাউণ্ট এভাৰেষ্ট ইণ্ডিয়াত নাই। মাউণ্ট এভাৰেষ্ট পৰি যায় ইন নেপাল। তাৰপিছত K2 আৰু কাঞ্চনজংঘা কিন্তু ইণ্ডিয়াত আমি ধুনীয়াকৈ দেখা পাম। এতিয়া সুধিছে হাইয়েষ্ট মাউণ্টেইন ইন ইণ্ডিয়া। চ' নিয়ম মতেতো K2 হ'ব লাগে, কিন্তু অপশ্যনৰ ফালে যদি অকণমান ভালকৈ চাওঁ তেতিয়াহ'লে K2 ইয়াতে নাই। অপশ্যনত আছে নন্দা দেৱী, কাঞ্চনজংঘা, কামেট আৰু ত্ৰিশূল। চ' কাৰেক্ট আনচাৰ হৈ যাব অপশ্যন নম্বৰ বি কাঞ্চনজংঘা। এবাৰ চেক কৰোঁ আহক। য়েছ, দি কাৰেক্ট আনচাৰ ইজ অপশ্যন নম্বৰ বি কাঞ্চনজংঘা। এতিয়া এইখিনিতে বহুতৰে খেলি মেলি হ'ব পাৰে যে K2 আৰু কাঞ্চনজংঘা। K2 আৰু কাঞ্চনজংঘা মই এইখিনিতে লিখি দিছোঁ K2 এণ্ড কাঞ্চনজংঘা। বহুত কিতাপত আপোনালোকে পাব যে K2 ইণ্ডিয়াৰ পাৰ্ট নহয়, আৰু বহুতত এনেকুৱাকৈও লিখা আছে যে K2 হিমালয়ান মাউণ্টেইন ৰেঞ্জৰ পাৰ্ট নহয়। ৱেল, মই কনফিউজনটো অকণমান দূৰ কৰি দিছোঁ। K2 কিছুমান কিতাপত লিখা পাব যে হিমালয়ান ৰেঞ্জৰ পাৰ্ট নহয়, ট্ৰান্স হিমালয়াজৰ পাৰ্ট হয়। ঠিক আছে। চ' যদি বোলে সোধে যে হিমালয়ান ৰেঞ্জৰ হাইয়েষ্ট পিক কি হয়, আনচাৰটো হৈ যাব আনচাৰটো আমাৰ মাউণ্ট এভাৰেষ্ট হৈ যাব। যদি ইণ্ডিয়াৰ কথা হয় তেতিয়া ইণ্ডিয়াত আমি ডাইৰেক্টলি হিমালয়ান ৰেঞ্জৰ হাইয়েষ্ট পিকটো কাঞ্চনজংঘা বুলিয়ে লিখিম, বিকজ বহুত কিতাপত কোৱা হৈছে যে ট্ৰান্স হিমালয়াজৰ পাৰ্ট হয় K2, সেইকাৰণে ডাইৰেক্টলি হিমালয়ান মাউণ্টেইন ৰেঞ্জ বুলি ক'লে আমি ধৰা নাযায়। বাট বহুত কিতাপত হিমালয়াৰ পাৰ্ট বুলিও কোৱা হয়। মই জাষ্ট কৈ আছোঁ যে মাৰ্কেটত এনেকুৱা ভেৰিয়েবল ইনফৰ্মেশ্যন আপোনালোকে পাব। এতিয়া K2 ইণ্ডিয়াৰে পাৰ্ট হয়, কিন্তু POK ৰিজনত পৰি যায়গৈ। চ' ইট ফলছ আণ্ডাৰ POK। চ' বহুত কিতাপে পত্ৰই আপোনালোকে পাব যে পাকিস্তানত পৰিছে, সেইকাৰণে ইণ্ডিয়াৰ পাৰ্ট নহয় বুলি কয়। ৱেল, একচুৱেলি যদি মেপত চাই ন, সেই ইণ্ডিয়াৰ মেপতে আমি ড্ৰ কৰোঁ, ইণ্ডিয়াৰ মেপতে প্লট কৰা হয়। বাট দ্য কেছ ইজ ডেট POK ৰিজনত পৰে কাৰণে অকণমান ডিছপিউটিং হয়। সেইকাৰণে most of the time, most of the এক্সামত K2 আমাৰ কাৰেক্ট আনচাৰ বুলি দিয়া নাযায়গৈ। বাট কাঞ্চনজংঘা অন দি আদাৰ হেণ্ড, কাঞ্চনজংঘা আনডিছপিউটেড ইণ্ডিয়াৰ পাৰ্ট হয়। আনডিছপিউটেড ইণ্ডিয়া মানে পুৰাপুৰি 100% ইণ্ডিয়াৰে হয়। সেইকাৰণে উইদাউট এনি ডাউট কাঞ্চনজংঘা ইণ্ডিয়াৰ হাইয়েষ্ট পিক বুলি আমি ক'ব পাৰোঁ। যদি বোলে কয় যে ডিছপিউটেড ইণ্ডিয়াৰ হাইয়েষ্ট মাউণ্টেইন পিকটোৰ নাম কি হয়, তেতিয়া আমি K2 বুলি ক'ব পাৰোঁ। নহ'লে আদাৰ দেন ডেট আপোনালোকে কাঞ্চনজংঘাই মাৰিবগৈ। কাঞ্চনজংঘা ইণ্ডিয়াৰ ক'ত আছে বাৰু? ষ্টেট হিচাপে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে ছিক্কিমৰ ফালে আমি দেখা পামগৈ। আৰু ধুনীয়াকৈ ছিক্কিম আৰু নেপালৰ বৰ্ডাৰৰ মাজতে আছে কাঞ্চনজংঘা। বাকীকেইটা মাউণ্টেইন পিকছৰ কথাও অকণমান কৈ দিওঁ। এইফালে দেখা পাই আছে নন্দা দেৱী।
নন্দা দেৱী গ্ৰেট হিমালয়াজৰ পাৰ্ট হয় আৰু নন্দা দেৱী আমি দেখা পাম উত্তৰাখণ্ডত কাঞ্চনজংঘাৰ কথাটো মই ক'লোৱে কামেট পিকৰ কথা কওঁ যদি সেম উত্তৰাখণ্ডতে আমি দেখা পামগৈ আৰু কামেট পিক জস্কৰ ৰেঞ্জৰ পাৰ্ট হয় ঠিক আছে ইট ইজ আ পাৰ্ট অফ জস্কৰ ৰেঞ্জ আকৌ কোনটো হিমালয়ান ৰেঞ্জৰ পাৰ্ট হয় গৈ ইট ইজ পাৰ্ট অফ ট্ৰান্স হিমালয়াছ এই মাউণ্ট ত্ৰিশুলৰ কথা কওঁ যদি মাউণ্ট ত্ৰিশুলো আগেন উত্তৰাখণ্ডতে আমি দেখা পামগৈ তো এই চাৰিটা অপশ্যনৰ মাজত তিনিটা মাউণ্টেইন পিকটোতো উত্তৰাখণ্ডত আছে কাঞ্চনজংঘা অন দি আদাৰ হেণ্ড ক'ত আছে বাৰু ছিকিমত এইখিনিতে আপোনালোকৰ কাৰণে পিকচাৰ এটাও ইনচাৰ্ট কৰি থোৱা হৈছে দেখা পাইছে যে এভাৰেষ্ট ৱৰ্ল্ডৰ হাইয়েষ্ট মাউণ্টেইন পিক ক'ত আছে নেপাল তাৰপিছত K2 পৰি গ'লগৈ K2 ইণ্ডিয়াৰে পাৰ্ট হয় কিন্তু POK ৰিজনত পৰিছে সেইকাৰণে most of the time এক্সামত K2ৰ কথা নুসুধে নম্বৰ 3 কাঞ্চনজংঘা আনডিছপিউটেড ইণ্ডিয়াৰ ছিকিমৰ পাৰ্ট হয় তাৰপিছত বাকীখিনিও দেখা পাই আছে এইফালে মাকালু আছে এইফালে চৌয়ু লোটছে ধলাগিৰি মানসলু দেখা পাই আছেগৈ ঠিক আছে মই প্ৰথম তিনিটা হাইয়েষ্ট টপ 3 কথা কৈ দিছো বাকী ইয়াতে বাকীখিনিৰ কথাও ইয়াতে দিয়া আছে এবাৰ আপোনালোকে চাব পাৰে Moving on to the next question number 2 আজিৰ বাবে question number 2 সুধিছে কাঞ্চনজংঘা is located in এই মাত্ৰ মই কৈ আহিছিলোৱে যে কাঞ্চনজংঘা undisputed ইণ্ডিয়াৰ ছিকিমৰ পাৰ্ট হয় so ইয়াতো the correct answer will be Sikkim এটা ধুনীয়াকৈ ৰঙা চিন দি থোৱাই আছে the correct answer is Sikkim বেলেগ আৰু বুজাবলগীয়া নাই ক'ত আছে ছিকিমত আছে next questionত সুধিছে নন্দা দেৱী is located in নন্দা দেৱী বাৰু ক'ত আছে হেতু সুধিছে নন্দা দেৱী আমি দেখা পাম in option number B উত্তৰাখণ্ড question number 1 পঢ়োতে নন্দা দেৱীৰ কথা কোৱা হৈছিলে যে উত্তৰাখণ্ডত আছে so বেলেগকৈ আৰু বুজাবলগীয়া একো নাই নন্দা দেৱী ক'ত আছে উত্তৰাখণ্ডত next questionত আমাক সুধিছে যে আনামুদি the highest peak of the western ghat is in option কেইটা চাই পেলাই অকমান ধৰিব পাৰিছে চাগে যে আমাক ষ্টেটছৰ কথা সুধিছে কোনখন ষ্টেট কোনখন ৰাজ্যত পৰি আছে হেতু কথা সুধিছে আনামুদি এইখিনিতে আপোনালোকে হিন্ট এটা পাইয়ে গ'ল যে আনামুদি কি হয় ওয়েস্টাৰ্ণ ঘাটছৰ হাইয়েষ্ট পিক হয় তাৰ লগতে আৰু দুটা তিনটা ইনফৰমেশন যদি দি দিও আনামুদি ওয়েস্টাৰ্ণ ঘাটছৰ হাইয়েষ্ট পিকটো হয়ে তাৰ লগতে ইট ইজ দা হাইয়েষ্ট মাউণ্টেইন পিক ইন সাউথ ইণ্ডিয়াৰো হাইয়েষ্ট মাউণ্টেইন পিক হৈ গ'ল আনকি সাউথ ইণ্ডিয়া বুলি বাদ দিয়ক বাৰু এন্টায়াৰ ইণ্ডিয়া মাইনাছ দা হিমালয়াছ গোটেই ভাৰতৰ পৰা হিমালয়াজক যদি মাইনাছ কৰি দিও তেতিয়াহ'লে বাকি যিমানখিনি জেগা থাকিলে সেই ৰেষ্ট অফ দা ইণ্ডিয়াৰ পোৰ্শনৰ মাজৰ পৰাও আনামুদি ইজ দা হাইয়েষ্ট পিক খালি হিমালয়াছটো এড কৰি দিলে কাঞ্চনজংঘা K2 এইকেইটা আমাৰ মাউণ্টেইন পিক পৰি যাবগৈ ক'ত আছে বাৰু ওয়েস্টাৰ্ণ ঘাটছত আছে আৰু ষ্টেট ৱাইজ ক'ত আছে ষ্টেট ৱাইজ আমাৰ অপশ্যন নম্বৰ বি কেৰেলাত আমি দেখা পাম এবাৰ চেক কৰি ল'ব পাৰে দিছ ইজ অপশ্যন নম্বৰ বি কেৰেলা হৈ গ'ল কাৰেক্ট আনসাৰ এটা আনামুদি ইট ইজ আ মাউণ্টেইন পিক কোনটো মাউণ্টেইন ৰেঞ্জত আছে মাউণ্টেইন ৰেঞ্জটোৰ নাম হৈ গ'ল আন্নামালাই মাউণ্টেইন ৰেঞ্জত আছে আন্নামালাই মাউণ্টেইন ৰেঞ্জ কিন্তু তামিলনাডু আৰু কেৰেলা দুইখন ষ্টেটতে আমি দেখা পাম মই এইখিনিতে লিখি দিছো তামিলনাডু এণ্ড কেৰেলা দুইখন ষ্টেটতে দেখা পাম আনকি দুইখন ষ্টেটৰ মাজত বৰ্ডাৰ হিচাপে কাম কৰে আন্নামালাই ৰেঞ্জ ক'ত আছে ওয়েস্টাৰ্ণ ঘাটত ঠিক আছে কনফিউজ নহব আনামুদি ইজ আ পাৰ্ট অফ আন্নামালাই আৰু আন্নামালাই ইজ আ পাৰ্ট অফ ওয়েস্টাৰ্ণ ঘাটছ আনামুদি ক'ত আছে হেতু অকল আৰু অকল কেৰেলাত আছে কিন্তু আন্নামালাই ক'ত আছে কেৰেলা আৰু তামিলনাডুৰ মাজত বৰ্ডাৰ হিচাপে এড কৰি আছে সো কেতিয়াবা যদি সুধি দিয়ে যে কেৰেলাৰ হাইয়েষ্ট পিকৰ নাম কি হয় তেতিয়াও কিন্তু আমাৰ আনসাৰ আনামুদিয়ে হ'বগৈ আৰু স্পেলিং লৈ পেলাই খেলিমেলি নকৰিব কেতিয়াবা কিতাপত এনেকৈ লিখা থাকে নহলে কেতিয়াবা আনাইমুদি বুলি লিখা থাকে স্পেলিঙত অকমান ইফাল সিফাল হ'ব পাৰে বাট ওভাৰঅল আনসাৰটো আমাৰ এইটোৱে নেক্সট আমাক সুধিছে ডোডা বেটা ইজ দ্য হাইয়েষ্ট পিক অফ এটা ডোডা বেটাৰ কথা অকমান মই কৈ দিওঁ ডোডা বেটা নীলগিৰি হিলছৰ হাইয়েষ্ট পিক হয় এইফালে অপশ্যন নম্বৰ এ নীলগিৰি দেখা পায়ে আছে নীলগিৰি হিলছৰ হাইয়েষ্ট পিক হয় এটা নীলগিৰি হিলছ বাৰু ক'ত আছে নীলগিৰি হিলছ আমি দেখা পাম তামিলনাডু প্লাছ কেৰেলা প্লাছ কৰ্ণাটকা এই তিনিখন ৰাজ্যত
তামিলনাডু, কেৰালা, কৰ্ণাটকা এই তিনিখন ৰাজ্যতে আছে নীলগিৰিজ আৰু নীলগিৰিজৰ হাইয়েষ্ট পাৰ্ট বা হাইয়েষ্ট পিকটোৰ নাম হৈ গ'ল ডোডা বেটা ঠিক আছে ইমানেই নহয় এই ডোডা বেটা ক'ত পৰিছে ডোডা বেটা পাৰ্টিকুলাৰলি তামিলনাডুত পৰেগৈ খেলি মেলি নকৰিব ডোডা বেটা কি হয় ডোডা বেটা নীলগিৰিজত আছে ডোডা বেটা কোনখন ষ্টেটত আছে তামিলনাডু কিন্তু নীলগিৰিজ তামিলনাডু কেৰেলা আৰু কৰ্ণাটকাৰ ট্ৰাই জাংচনত আছে মানে তিনিখন ৰাজ্যৰ যোনটো পৰ্চনত আহি পেলাই লগ খাইহি মিট কৰেহি সেই ট্ৰাই জাংচনতে আছে নীলগিৰিজৰ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে মনত ৰাখিব নীলগিৰিজতে আমাৰ ইষ্টাৰ্ণ ঘাট এণ্ড ৱেষ্টাৰ্ণ ঘাটৰ জইনিং হয় বা মিটিং হয় ইষ্টাৰ্ণ এণ্ড ৱেষ্টাৰ্ণ ঘাটছৰ জইনিং বা মিটিং হয় along with that আৰু এটা কথা মনত ৰাখিব যে ডোডা বেটা সাউথ ইণ্ডিয়াৰ থাৰ্ড লাৰ্জেষ্ট বা থাৰ্ড হাইয়েষ্ট মাউণ্টেইন পিকৰ মাজতো হয়গৈ দিছ ইজ অল এবাউট ডোডা বেটা এতিয়া নেক্সট আমাক কি দি থোৱা আছে সেইটোৱে অকণমান চাওঁ নেক্সট কুৱেশ্যনত সুধিছে দি আৰাৱলী হিলছ আৰ লোকেটেড ইন আৰাৱলী হিলছৰ কথা সুধিছে আৰাৱলীৰ কথা অকণমান যদি কওঁ তেতিয়াহ'লে আৰাৱলী আমাৰ নৰ্থ ৱেষ্ট ইণ্ডিয়াৰ ফালে আমি দেখা পাম মানে ইণ্ডিয়াৰ মেপখন যদি মই অকণমান ৰাফলি ড্ৰ কৰিবলৈ যাওঁ মই গোটেইখন ড্ৰ নকৰোঁ বাৰু কিন্তু ইণ্ডিয়াৰ মেপৰ এইফালে নৰ্থ ৱেষ্টৰ ফালে আমি দেখা পাই আছোঁ আৰাৱলী দিছ ইজ আৰাৱলী আৰাৱলী মাউণ্টেইন ৰেঞ্জ নৰ্থ ৱেষ্টত এতিয়া আৰাৱলী থিয়ৰিটিকেলি মই যদি ক'বলৈ যাওঁ তেতিয়াহ'লে গুজৰাটৰ পৰা আমাৰ হাৰিয়ানা দিল্লী সেই গোটেই ৰিজনটোত আমি দেখা পাম গুজৰাট দিল্লী হাৰিয়ানা সেই গোটেই ৰিজনটোত আমাৰ দেখা পাই আছোঁ কিন্তু বেষ্ট আমি দেখা পাওঁ ইন দ্য ষ্টেট অফ ৰাজস্থান চ' ইয়াতে সুধিছে আৰাৱলী ইজ লোকেটেড ইন কাৰেক্ট আনচাৰ হৈ যাব ৰাজস্থান কিন্তু ফুল এক্সটেণ্ডৰ কথা কওঁ যদি গুজৰাটৰ পৰা দিল্লী হাৰিয়ানা এই গোটেই ৰিজনটোত আমাৰ আছে আৰাৱলী আৰাৱলীৰ হাইয়েষ্ট পিকটোৰ নাম কি হয় আৰাৱলীৰ হাইয়েষ্ট পিকটোৰ নাম হৈ গ'ল গুৰু শিখৰ মনত ৰাখিব গুৰু শিখৰ আৰু গুৰু শিখৰ ক'ত আছে গুৰু শিখৰো ৰাজস্থানতে আছে মানে কেতিয়াবা যদি সুধি দিয়ে যে ৰাজস্থানৰ হাইয়েষ্ট পিকৰ নাম কি হয় তেতিয়াও আনচাৰ গুৰু শিখৰেই হ'বগৈ নেক্সট কুৱেশ্যনত আমাক সুধিছে দ্য শিৱালিক হিলছ আৰ আ পাৰ্ট অফ এতিয়া কুৱেশ্যনটো ফ্ৰেমিং কৰোঁতে অকণমান বহুত কনফিউজিং ৱেত ফ্ৰেম কৰা হৈছে শিৱালিক হিলছ বা শিৱালিক মাউণ্টেইন ৰেঞ্জকে আউটাৰ হিমালয়াজ বুলি কয় চ' শিৱালিক হিলছ আৰ আ পাৰ্ট অফ আউটাৰ হিমালয়াজ বা কেতিয়াবা সুধিব পাৰে যে শিৱালিক হিলছৰ আন এটা নাম আউটাৰ হিমালয়াজ হয় বা আউটাৰ হিমালয়াজকে শিৱালিক হিলছ বুলি কয় চ' অকণমান কনফিউজিং ৱেত সুধিছে বাট দি আনচাৰ ইজ আউটাৰ হিমালয়াজ মোৰ এইফালে নাম্বাৰিং কৰোঁতে অকণমান খেলি মেলি হৈ গ'ল বাট নাম্বাৰটো আপোনালোকে ছাইডত ৰাখি পেলাই কুৱেশ্যনটোত গুৰুত্ব দিলে হৈ যাব নেক্সট কুৱেশ্যনত আমাক সুধিছে দ্য পীৰ পঞ্জাল ৰেঞ্জ লাইজ ইন পীৰ পঞ্জাল ৰেঞ্জনো ক'ত আছে আমাক অকণমান সেইটো সুধিছে এতিয়া পীৰ পঞ্জাল ৰেঞ্জ আমি দেখা পাম নৰ্দাৰ্ণ ইণ্ডিয়া ফালে মানে হিমালয়াজৰ পাৰ্ট হয় হিমালয়াজৰ পাৰ্ট হয় মানে এই চাৰিটা অপশ্যনৰ মাজৰ পৰা মই আপোনালোকক অকণমান কৈ দিওঁ যে পীৰ পঞ্জাল ৰেঞ্জ ইজ আ পাৰ্ট অফ লেছাৰ হিমালয়াজ হিমালয়াজৰো বহুত বেলেগ বেলেগ পাৰ্ট আছে ন চ' সেই লেছাৰ হিমালয়াজৰ পাৰ্ট হয় পীৰ পঞ্জাল ৰেঞ্জ যদি লেছাৰ হিমালয়াজ নামটো শুনা নাই তেতিয়াহ'লে মিডল হিমালয়াজ বুলিটোতো শুনিছে চাগে আৰু যদি মিডল হিমালয়াজ শুনা নাই তেতিয়াহ'লে এটলিষ্ট হিমাচল হিমালয়াজটোতো শুনিছে চাগে চ' এই লেছাৰ হিমালয়াজ মিডল হিমালয়াজ নহ'লে হিমাচল হিমালয়াজৰ পাৰ্ট হয় পীৰ পঞ্জাল ৰেঞ্জ আৰু ষ্টেট ৱাইজ মই যদি কওঁ তেতিয়াহ'লে জম্মু কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ ফালে আমি দেখা পাম পীৰ পঞ্জাল ৰেঞ্জ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আৰু আমাক সুধিছে দ্য পাটকাই বাম হিলছ আৰ লোকেটেড ইন পাটকাই বাম হিলছ নামটো হয়তো শুনা শুনা যেন লাগিব পাৰে পাটকাই বাম হিলছ আমি দেখা পাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফালে মই এইখিনিতে অকণমান শ্বৰ্টকৈ লিখি দিছোঁ ক'ত আছে বাৰু নৰ্থ ইষ্ট ইণ্ডিয়াৰ ফালে আমি দেখা পাম পাটকাই বাম হিলছ নৰ্থ ইষ্ট ইণ্ডিয়া মানে আৰু অকণমান যদি ইনফৰ্মেশ্যন দিওঁ তেতিয়াহ'লে ইণ্ডো ম্যানমাৰ বৰ্ডাৰত আছে ইণ্ডো ম্যানমাৰ বৰ্ডাৰত আছে পাটকাই বাম হিলছ যদি আমি ষ্টেটৰ কথা কওঁ তেতিয়াহ'লে ষ্টেট আমি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ ফালে দেখা পাম মই শ্বৰ্টকৈ লিখি থৈছোঁ অৰুণাচল প্ৰদেশ প্লাছ নাগালেণ্ড এই দুখন ৰাজ্যত দেখা পাম আৰু অৰুণাচল প্ৰদেশ নাগালেণ্ড আৰু ম্যানমাৰৰ মাজত যোনটো বৰ্ডাৰ আছে সেই বৰ্ডাৰটোত আছে পাটকাই বাম হিলছ
So এইখিনিতে অকল ৰিজনটো সুধিছে, so মই যদি ৰিজনৰ কথা কওঁ অপশ্যন নম্বৰ বি should be our correct answer. Yes, অপশ্যন নম্বৰ বি এ হৈ গ'ল আমাৰ correct answer. তাৰ লগতে আৰু এটা ইনফৰমেশ্যন দি থওঁ যে পাটকাইবাম হিলছৰ আমাৰ হাইয়েষ্ট পইণ্টৰ নাম কিন্তু মাউণ্ট চাৰামাটি হয়। মাউণ্ট চাৰামাটি হৈ গ'ল দি হাইয়েষ্ট পিক বা হাইয়েষ্ট পইণ্ট অফ পাটকাইবাম. The next question to আহিছো. The next question is নামচা বৰৱা peak is in. নামচা বৰৱা বাৰু ক'ত আছে সেইটো আমাক সুধিছে. এটা নামচা বৰৱা এইফালে দেখা পাই আছে অপশ্যন নম্বৰ এ আৰু বি ইণ্ডিয়ান ষ্টেটছ হয়, বাট চি আৰু ডি কিন্তু আমাৰ নেইবাৰিং কাণ্ট্ৰিজ হয় গৈ. So the correct answer নামচা বৰৱাৰ মই correct answerটো কোৱা আগতে আপোনালোকক দুটা তিনিটা ইনফৰমেশ্যন দিব বিচাৰিছো. নামচা বৰৱা একজেক্ট লোকেশ্যনটো যদি কওঁ তেতিয়াহ'লে সাউথ ইষ্ট তিব্বেতৰ ফালে আমি দেখা পাম, সাউথ ইষ্ট তিব্বেতৰ ফালে দেখা পাম, কিন্তু এই চাৰিটা অপশ্যনৰ মাজত তিব্বেত এটাতো নাই. চ' একচুৱেলি সাউথ ইষ্ট তিব্বেত আৰু অৰুণাচলৰ মাজতে সেই ৰিজনটোত আছে, সাউথ ইষ্ট তিব্বেত এণ্ড অৰুণাচলৰ যোনটো বৰ্ডাৰ হয় সেই বৰ্ডাৰ ৰিজনটো আমি দেখা পাম. চ' চিন্স তিব্বেত ইয়াতে নাই, চ' কাৰেক্ট আনচাৰ শুড বি অপশ্যন নম্বৰ এ অৰুণাচল প্ৰদেশ. তাৰ লগতে আৰু কিছুমান ইনফৰমেশ্যন দি থওঁ যে নামচা বৰৱা পিক ক'ত আছে এইটোতো বাৰু জানিলেই, কিন্তু নামচা বৰৱা পিক ব্ৰহ্মপুত্ৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়. নামচা বৰৱাতে কি হয় আমি জানো যে ব্ৰহ্মপুত্ৰ অসমতহে ব্ৰহ্মপুত্ৰ বুলি কোৱা হয়, কিন্তু যেতিয়া তিব্বেতৰ মাজেদি ফ্ল' কৰি আহে তেতিয়া কিন্তু ইয়াৰ নামটো পৰে য়াৰলুং চাংপো. য়াৰলুং চাংপো, এই য়াৰলুং চাংপো ব্ৰহ্মপুত্ৰকে তিব্বেতত য়াৰলুং চাংপো বুলি কয়. য়াৰলুং চাংপোৰ যদি বোলে আপোনালোকে ডিৰেকশ্যনটো চাই তেতিয়াহ'লে ৱেষ্টৰ পৰা ইষ্টাৰ্ণ ডিৰেকশ্যনলৈ এনেকৈ মুভ কৰে, আৰু এনেকৈ চিধাকৈয়ে মুভ কৰি থাকিলেহেঁতেনে যদি নামচা বৰৱা পিকত খুন্দা খাই পেলাই বেণ্ড নহয়. চ' নামচা বৰৱা পিক ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ নামচা বৰৱাতে খুন্দা খাই পেলাই বেণ্ড হৈ গৈছে, আৰু বেণ্ড হোৱাৰ কাৰণে ভাৰতৰ অৰুণাচল প্ৰদেশ আৰু তাৰ পিছত অসমত এণ্ট্ৰি মাৰিব পাৰিছেহি. চ' য়াৰলুং চাংপোৱে নামচা বৰৱাত এটা গৰ্জো ফৰ্ম কৰে, গৰ্জো ফৰ্ম কৰে, আৰু এই গৰ্জটোৰ নাম হৈ গ'ল দিহাং গৰ্জ. দিহাং গৰ্জ, দিহাং গৰ্জ. মই ডাইৰেক্টলি য়াৰলুং চাংপো বুলি কৈছো কাৰণ নামচা বৰৱা সাউথ ইষ্ট তিব্বেতত আছে. অৰুণাচল হোৱা হ'লে বেলেগ ক'লোহেঁতেন বা অসম হোৱা হ'লে মই ডাইৰেক্টলি ব্ৰহ্মপুত্ৰ ক'লোহেঁতেন, কিন্তু জিঅ'গ্ৰাফিকেলি ব্ৰহ্মপুত্ৰ যিহেতু তিব্বেতত ব্ৰহ্মপুত্ৰ বুলি কোনো নদীয়ে নাই সেইকাৰণে মই ডাইৰেক্টলি য়াৰলুং চাংপো বুলি কৈছোঁ. আগেন এইখিনিতে কনফিউজন এটা থাকিব পাৰে যে য়াৰলুং চাংপো আৰু ব্ৰহ্মপুত্ৰটোতো একেখন নৈৰে নাম, তেতিয়াহ'লে নহয়, য়াৰলুং চাংপো বেলেগ, আৰু এই য়াৰলুং চাংপোৰ লগত আমাৰ লোহিত দিহাং দিবাং এই তিনিখন যেতিয়া আমাৰ জইন হয় তাৰ পিছত ব্ৰহ্মপুত্ৰ হয়গৈ. এইখিনি কথা নাই বাৰু, এইখিনি পিছলে আমি ৰিভাৰ্ছৰ এক্সট্ৰাকৈ ডিছকাশ্যন কৰিম, তেতিয়া মই প্ৰপাৰলি গোটেইখিনি বুজাই দিম, বাট অলৱেজ ৰিমেম্বাৰ যে দিহাং দিবাং লোহিত এই তিনিখন জইন হোৱাৰ পিছতহে ব্ৰহ্মপুত্ৰ ফৰ্ম হয়, আৰু জইনিং হোৱা আগতে তিব্বেতত কিন্তু ইয়াৰ নামটো হৈ গ'ল য়াৰলুং চাংপো. চ' আজিৰ বাবে ইমানেই. আজি আমি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ৰিগাৰ্ডিং ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ মাউণ্টেইনছ, আৰু বহুতো কুৱেশ্যন আছে, সেই কুৱেশ্যনখিনি আমাৰ আপকামিং ক্লাছেছত লাহে লাহে অকণ অকণ কৰি ডিছকাছ কৰি গৈ থাকিম. ভিডিঅ'ছবিলাক বৰ সাংঘাতিক দীঘল কৰিব বিচৰা নাই, কাৰণ বেছি দীঘল হ'লে আপোনালোকৰো পঢ়িবলৈ মন নাযাব, আৰু ইমান দীঘলীয়া প্ৰচেছত পঢ়িও বৰ এটা ভাল নালাগে, সেইকাৰণে শ্বৰ্ট কৰি পেলাই যিমান ইনফৰমেশ্যন ল'ব পাৰি সিমান আমি দিবলৈ ট্ৰাই কৰি আছোঁ. দিছ ইজ অল ফৰ টুডে, নেক্সট ক্লাছত আকৌ লগ পাম.